ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আষাৰ মাহৰ 20 তাৰিখ আৰু ইংৰাজী 2024 চনৰ জুলাই মাহৰ 5 তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে অমাৱস্যা তিথি আৰু অমাৱস্যা তিথি থাকিব শনিবাৰে পুৱা 3:46 পৰ্যন্ত। তাৰ পিছত শুক্লা প্ৰতিপদ তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে আৰ্দা নক্ষত্ৰ আৰু আৰ্দা নক্ষত্ৰ থাকিব শনিবাৰে পুৱা 4:12 পৰ্যন্ত। তাৰ পিছত পুনৰ্বসু নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰবৰ্ণ, নৰগণ। মৰণত আজি কোনো দোষ নাই, কিন্তু শনিবাৰে ৰাতিপুৱা 4:12 পৰা দ্বিপদ দোষ আৰম্ভ হ'ব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 11:54 পৰা 2:37 পৰ্যন্ত, আকৌ 6:15 পৰা 8:20 আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে পুৱা 4:40 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে আবেলি 6:15। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ দৈনন্দিন কাম কাজ অতি ব্যস্ত হৈ পৰিব। আপুনি বহু ধৰণৰ কামত জড়িত হ'ব। অৱশ্যে যিকোনো পৰিস্থিতিত আপোনাৰ কাম সম্পূৰ্ণ কৰিব পাৰিব। পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত বিষয়সমূহ আজি আপোনাৰ প্ৰচেষ্টাৰে সমাধান কৰিব পাৰিব, গতিকে চেষ্টা কৰি যাওক। কেতিয়াবা আপোনাৰ কষ্টৰ ফল অলপ পলমকৈ পাব পাৰে, কিন্তু এই বিষয়ত মানসিক চাপত নাথাকিব, কাৰণ ফলাফল কেৱল ভাল হ'ব। গাফিলতিৰ বাবে চৰকাৰী কাম আধৰুৱা কৰি নাৰাখিব, কোনো ধৰণৰ শাস্তি আৰোপ হ'ব পাৰে। দুৰ্গম অঞ্চলৰ পৰা ব্যৱসায়িক কাম কৰি থাকোঁতে সাৱধান হওক, আপোনাক প্ৰতাৰণা কৰাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত কৰ্মচাৰীৰ বেছি বিশ্বাস নকৰিব আৰু সকলো কামতে উপস্থিত থাকিব। এতিয়াই কোনো ধৰণৰ ডাঙৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক। কোনোবা বাহিৰৰ মানুহৰ বাবে বিবাহিত জীৱন কিছুমান সমস্যা বাঢ়িব পাৰে। এই সমস্যাবোৰৰ সমাধান শীতল মনেৰে বিচাৰি উলিয়াওক আৰু ঘৰৰ ব্যৱস্থাত ইয়াৰ নেতিবাচক প্ৰভাৱ পেলাবলৈ নিদিব। কৰ্ম আৰু ব্যক্তিগত সমস্যাৰ বাবে মানসিক আৰু শাৰীৰিক চাপ থাকিব। শান্তিপূৰ্ণভাৱে পৰিস্থিতিৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি প্ৰভাৱশালী মানুহৰ সংগ পাব। তেওঁলোকৰ নিৰ্দেশনাৰ সঠিক ব্যৱহাৰ কৰক। অসাৰ কামৰ পৰা মনোযোগ আঁতৰাই নিজৰ কামত সঠিক মনোযোগ দিয়ক। সফলতা নিশ্চিত পাব। চুবুৰীৰ যিকোনো ধৰ্মীয় অনুষ্ঠানলৈ গ'লে মানুহৰ লগত যোগাযোগ বৃদ্ধি পাব। আয়ৰ তুলনাত ব্যয় বৃদ্ধি হ'লে অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ বুদ্ধিমত্তাৰে সমস্যাবোৰৰ সমাধান নিশ্চয় বিচাৰি পাব। নিজৰ সিদ্ধান্তবোৰ অগ্ৰাধিকাৰত ৰাখক। আনৰ পৰিৱৰ্তে নিজৰ কৰ্মক্ষমতাৰ ওপৰত বিশ্বাস থকাটো জৰুৰী। এই সময়ত সফলতা প্ৰদান কৰা গ্ৰহীয় অৱস্থান আছে। যদি অংশীদাৰিত্বৰ সৈতে জড়িত কোনো পৰিকল্পনা আছে তেন্তে তৎক্ষণাত কাৰ্যকৰী কৰক। মহিলাৰ সৈতে জড়িত ব্যৱসায়ত সফল হ'ব। শ্ৰমিক মহিলাসকলৰ বাবেও কিছু নতুন কৃতিত্ব অৰ্জন কৰিব পাৰিব। বৈবাহিক সম্পৰ্কত সুখৰ পৰিৱেশ বিৰাজ কৰিব। মৰমীয়াল দম্পতীয়ে লগ পোৱাৰ সুযোগ পাব। পেটৰ লগত জড়িত সমস্যাৰ পৰা সকাহ পাবলৈ খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজ নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজন হ'ব। লগতে যোগাসন ব্যায়াম আদি কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি দিনটোৰ কিছু মিশ্ৰিত প্ৰভাৱ পৰিব। পাৰিবাৰিক বিবাদ নিষ্পত্তিৰ বাবে এই সময় অনুকূল। অভিজ্ঞ ব্যক্তিৰ পৰাও উপযুক্ত সহায় লাভ কৰিব। পৰিয়ালৰ এজন বিবাহযোগ্য সদস্যৰ বাবে এটা উপযুক্ত সম্পৰ্ক আহিব, যাৰ বাবে ঘৰখনতে সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। নিজৰ সন্মান আৰু সুনামৰ যত্ন লওক। যিকোনো ঠাইতে কথা বতৰা কৰোঁতে নেতিবাচক শব্দ ব্যৱহাৰ নকৰিব। অপ্ৰয়োজনীয় মজাত মনোনিৱেশ কৰি ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ সৈতে খেলা কৰা উচিত নহ'ব। আপোনাৰ কষ্ট অনুসৰি ব্যৱসায়ত চহকী ফলাফল লাভ কৰিব। কিছুমান নতুন কামৰ বিষয়েও আলোচনা কৰিব। নিয়োজিত লোকসকলে চৰকাৰী ভ্ৰমণলৈ যোৱাৰ নিৰ্দেশ লাভ কৰিব পাৰে। প্ৰগতিও আজি সম্ভৱ আছে। বৈবাহিক সম্পৰ্ক মধুৰ আৰু সুষম হ'ব। কিবা কাৰণত প্ৰেমৰ সম্পৰ্কত বিচ্ছেদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। কেতিয়াবা অত্যাধিক পৰিশ্ৰম আৰু মানসিক চাপৰ বাবে ৰক্তচাপৰ সমস্যা বাঢ়িব পাৰে। দিনটোৰ কিছু সময় যোগাসন আৰু ধ্যান ধাৰণাৰ বাবে উলিয়াব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ নিৰ্দেশনাত আপোনাৰ কামৰ সমাধানৰ সম্ভাৱনা আছে। কৰ্ম আৰু পৰিয়ালৰ মাজত উৎকৃষ্ট সমন্বয় থাকিব।
শিশু আৰু যুৱক যুৱতীসকলে নিজৰ লক্ষ্যৰ প্ৰতি মনোনিৱেশ কৰিব লাগিব। সম্পত্তি সম্পৰ্কীয় যিকোনো বিষয় এজন বিষয়াৰ সহায়ত সমাধান কৰিব পাৰিব। এই সময়ত কোনো ধৰণৰ ঋণ বা লেনদেন নকৰিব। অত্যাধিক অপ্ৰয়োজনীয় ব্যয় বন্ধ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। এলাহৰ বাবে আপোনাৰ বহু গুৰুত্বপূৰ্ণ কাম বন্ধ হৈ যাব পাৰে। ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাৱধানে প্ৰস্তুতি চলাব লাগিব। আপোনাৰ সামৰ্থ্যৰ ভিত্তিত ব্যৱসায়ত সফলতা লাভ কৰিব পাৰিব, মাত্ৰ বহুত কষ্টৰ প্ৰয়োজন আছে। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। কোনো এটা প্ৰকল্পক লৈ কাৰ্যালয়ত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। পাৰিবাৰিক যিকোনো সমস্যা পাৰস্পৰিক সম্প্ৰীতিৰে সমাধান কৰিবলৈ চেষ্টা কৰক। ঘৰ আৰু পৰিয়ালত বাহিৰৰ মানুহৰ হস্তক্ষেপ হ'বলৈ নিদিব। আজি আপোনাৰ বিষৰ সমস্যা বাঢ়িব পাৰে। যোগ আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিয়াটো প্ৰয়োজনীয় হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি নিজৰ বাবেও কিছু সময় উলিয়াওক। ইয়াৰ দ্বাৰা আপুনি শান্তি লাভ কৰিব আৰু আধ্যাত্মিকতাৰ সৈতে জড়িত যিকোনো কথা গভীৰভাৱে জানিবলৈ আপোনাৰ মনোযোগ আগ্ৰহী হৈ থাকিব আৰু ইয়াৰ দ্বাৰা আধ্যাত্মিক সুখো লাভ কৰিব পাৰিব। কেতিয়াবা আপোনাৰ সন্দেহজনক স্বভাৱটোৱে আপোনাৰ আৰু আন মানুহৰ বাবে সমস্যাৰ সৃষ্টি কৰিব। সেয়ে সময় অনুসৰি নিজৰ আচৰণ সলনি কৰিব লাগিব। এই সময়ত লেনদেন সম্পৰ্কীয় বিষয়বোৰো পিছুৱাই ৰাখক। ব্যৱসায়িক ব্যৱস্থা বজাই ৰখাৰ ক্ষেত্ৰত আপোনাৰ প্ৰচেষ্টা সফল হ'ব। ইয়াৰ লগতে আপোনাৰ আত্মীয়ৰ সহায়ো আপোনাৰ কামত সহায়ক হ'ব। নিয়োজিত লোকৰ অগ্ৰগতিৰ বাবে গ্ৰহৰ অৱস্থা অতি অনুকূল হৈয়ে আছে। সেইবোৰৰ সদ্ব্যৱহাৰ কৰক। পৰিয়ালৰ সদস্যৰ মাজত উপযুক্ত সম্প্ৰীতি আৰু মৰম থাকিব। বিবাহ বহিৰ্ভূত প্ৰেমৰ বাবে পাৰিবাৰিক জীৱনত কিছু অস্থিৰতা আহিব, গতিকে সাৱধান হওক। অত্যাধিক প্ৰদূষণ আৰু জনবহুল ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক। আজি আপোনাৰ ছালৰ এলাৰ্জি হোৱাৰো সম্ভাৱনা আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি এটা সুখৰ দিন হ'ব। যদি আপুনি ক'ৰবাত বিনিয়োগ কৰিব বিচাৰে তেন্তে বন্ধুৰ পৰা ভাল পৰামৰ্শ পাব। আজি আপুনি অতীতৰ ভুলৰ পৰা শিকি কিছুমান উত্তম নীতি বিবেচনা কৰিব। পৰিয়ালৰ সদস্যৰ পৰা সহায় থাকিব। ঘৰত হঠাৎ আলহী অহাৰ বাবে ঘৰৰ ব্যৱস্থা অলপ বিঘ্নিত হ'ব পাৰে। সময়ৰ সঠিক নিষেধাজ্ঞা থকাটো প্ৰয়োজনীয় হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি অসাৱধান হ'ব, যিটো উপযুক্ত নহয়। ব্যৱসায়ত ৰিস্ক লোৱাটোৱে লাভজনক বুলি প্ৰমাণিত হ'ব আৰু আত্মবিশ্বাসো বৃদ্ধি কৰিব। আপুনি হয়তো ওচৰৰ কোনোবা ঠাইলৈ যাব লাগিব, কিন্তু এই যাত্ৰা আপোনাৰ বাবে উপকাৰী হ'ব। চাকৰি সলনি বিচৰা লোকসকলে হয়তো কিছু ভাল খবৰ শুনিব পাব। পৰিয়ালৰ সদস্যৰ সৈতে কিছু শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰো সুযোগ পাব। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব। চলিত বতৰত ৰক্তচাপ আৰু হৃদয় ৰোগীয়ে নিজৰ বিশেষ যত্ন লোৱাৰ প্ৰয়োজন আছে। অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰাখিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 5। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি পৰিয়াল সম্পৰ্কীয় কিছু উপকাৰী তথ্য লাভ কৰাৰ পিছত মন সুখী হ'ব। যদি আপুনি কোনো নীতি বা সম্পত্তি আদিত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে তৎক্ষণাত কাৰ্যকৰী কৰক। অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা সময় অনুকূল। নিজৰ আৰু পৰিয়ালৰ আৰামৰ বাবে অধিক খৰচ কৰাৰ সময় নিজৰ বাজেটতো নিশ্চয়কৈ মনত ৰাখিব। সৰু সৰু কথাত আঘাত পোৱাৰ স্বভাৱ উন্নত কৰক আৰু সমস্যাৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰক। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নত অধিক মনোনিৱেশ কৰিব লাগিব। কৰ্মক্ষেত্ৰত কৰ্মসংক্ৰান্তীয় কিছু পৰিৱৰ্তন আনিব লাগিব। অনিৰ্ণয়ৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শই আপোনাৰ বাবে পথ প্ৰদৰ্শক হিচাপে কাম কৰিব। কমিছন সম্পৰ্কীয় ব্যৱসায়ীসকলে লাভজনক অৱস্থাত থাকিব। কাৰ্যালয়ৰ পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব। স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব। প্ৰেমৰ সংগীৰ সৈতে লং ড্ৰাইভত যোৱাৰ সুযোগ থাকিব। মানসিক চাপৰ বাবে মূৰত গধুৰতা আৰু অৱসাদ অনুভৱ কৰিব পাৰে। বিনোদনমূলক কাৰ্যকলাপতো কিছু সময় নিশ্চয়কৈ কটাওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপুনি কোনো সভা বা অনুষ্ঠানলৈ যোৱাৰ সুযোগ পাব। ভাল তথ্য লাভ কৰিব পাৰিব। এই সময়ত যিকোনো কাম খৰখেদাকৈ কৰাৰ পৰিৱৰ্তে স্বাভাৱিক পদ্ধতিৰে কৰিবলৈ চেষ্টা কৰিলে অধিক অনুকূল ফলাফল লাভ কৰিব। কোনো ধৰ্মীয় বা আধ্যাত্মিক স্থান ভ্ৰমণৰ বাবে এক কাৰ্যসূচী বনাব পাৰে। কিছুদিনৰ পৰা ঘনিষ্ঠ সম্পৰ্কৰ মাজত চলি থকা অভিযোগবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক, নহ'লে পৰিস্থিতি আৰু বেয়া হ'ব পাৰে। এই সময়ত ঋণ ল'লে বা লেনদেন কৰিলে লোকচান হ'ব পাৰে। আজি পেণ্ডিং বা আবদ্ধ পে'মেণ্ট পাবলৈ ভাল সময়। নতুন অৰ্ডাৰ বা চুক্তিও চূড়ান্ত হ'ব পাৰে। আপোনাৰ কোনো পৰিকল্পনা আনৰ লগত শ্বেয়াৰ নকৰিব। চৰকাৰী সেৱা আগবঢ়োৱা ব্যক্তিসকলে ৰাজহুৱা সম্পৰ্কীয় কামত সমস্যাৰ সন্মুখীন হ'ব পাৰে। স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সম্পত্তিৰে ঘৰত সঠিক ব্যৱস্থা বজাই ৰখাত সফল হ'ব। আজি আপোনাৰ পেট সম্পৰ্কীয় সমস্যাত ভুগিব পাৰে। বিশেষকৈ মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাৰ উচিত আছে।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি আপোনাৰ পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে অনুকূল সময়। দৈনন্দিন কাম-কাজ ভালদৰে সংগঠিত কৰি ৰাখক। ইয়াৰ দ্বাৰা আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰাত সহায়ক হ'ব। সম্পত্তি আদিৰ লগত জড়িত কামো সম্পূৰ্ণ হ'ব। পুৰণি বন্ধু এজনক লগ পাব আৰু ই আপোনাৰ স্মৃতিবোৰ সতেজ কৰি তুলিব। জ্যেষ্ঠ সদস্যসকলৰ সন্মান আৰু মৰ্যাদা বজাই ৰাখক। খৰখেদা কৰাৰ পৰিৱৰ্তে চিন্তাশীল আৰু স্বাভাৱিকভাৱে কামবোৰ সম্পন্ন কৰাৰ চেষ্টা কৰক। কেতিয়াবা আপোনাৰ বিক্ষিপ্ত স্বভাৱটোৱে আনক বিৰক্ত কৰিব পাৰে আৰু আজি আপোনাৰ খং নিয়ন্ত্ৰণত ৰখাটো গুৰুত্বপূৰ্ণ। ব্যৱসায়ৰ অৱস্থা ভাল হ'ব। কাম খৰতকীয়া হ'ব। কম্পিউটাৰ আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যৱসায়ত নতুন সুযোগ সৃষ্টি হ'ব। চৰকাৰী চাকৰি এটাত নিজৰ সন্মানৰ প্ৰতি সজাগ হৈ থাকিব লাগিব। পৰিয়ালৰ সৈতে এটা সুখদায়ক সন্ধিয়া কটাব। প্ৰেমৰ সম্পৰ্কে পৰিয়ালৰ অনুমোদন পোৱাৰ পিছতো বিবাহ সম্পৰ্কীয় পৰিকল্পনা কৰিব পাৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি দিনটো ভাল, কিন্তু ডায়েবেটিছ আৰু ৰক্তচাপৰ সৈতে জড়িত নিয়মীয়া পৰীক্ষাৰ ক্ষেত্ৰত অসাৱধান নহ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ এটা সপোন বাস্তৱায়িত হ'ব। গতিকে সম্পূৰ্ণ নিষ্ঠাৰে নিজৰ কাম আৰম্ভ কৰক আৰু নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক। বহু সমস্যাৰ সমাধান হ'ব। আত্মীয়ৰ লগত জড়িত যিকোনো বিবাদ সমাধান কৰিলে সম্পৰ্কত পুনৰ মধুৰতা আহিব। খৰচ কৰাৰ সময়ত বাজেটৰ কথা মনত ৰাখিব। পৰিয়ালৰ কোনো সদস্যৰ বৈবাহিক জীৱনত চলি থকা সমস্যাবোৰক লৈ চিন্তা হ'ব পাৰে, কিন্তু এই সময়ত ধৈৰ্য আৰু বিচক্ষণতাৰে সমাধান কৰাটো প্ৰয়োজন আছে। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ লগত জড়িত কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত ইতিবাচক ফলাফল পাব। অতিৰিক্ত অফিচৰ কামৰ বাবে অতিৰিক্ত সময় দিব লাগিব পাৰে। স্বামী স্ত্ৰীৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব। প্ৰেমৰ সম্পৰ্কতো মধুৰতা থাকিব। স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু বৰ্তমানৰ পৰিৱেশৰ বাবে অসাৱধান হোৱাটো উপযুক্ত নহ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ পৰিকল্পনা পদ্ধতিৰে আপোনাৰ কাম ক্ষিপ্ৰ হ'ব। আপোনাৰ যিকোনো পুৰণি সমস্যা পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ পৰামৰ্শত সমাধান হ'ব। আপোনাৰ বিপণন আৰু সংবাদ মাধ্যমৰ জ্ঞান বৃদ্ধি কৰক। সময়মতে কিছু কাম সম্পূৰ্ণ কৰিলে ব্যস্ততাৰ পৰা সকাহ পাব। ওচৰ চুবুৰীয়াৰ লগত অপ্ৰয়োজনীয় কাজিয়াত নপৰিব আৰু খং নিয়ন্ত্ৰণ কৰিব লাগিব। পৰিয়ালৰ যিকোনো সদস্যৰ নেতিবাচক কাৰ্যকলাপৰ বাবে কিছু উদ্বিগ্নতা আহিব। অৱশ্যে সময়ৰ লগে লগে এটা সমাধানৰ উন্মেষ ঘটিব। কৰ্মক্ষেত্ৰত কৰ্মচাৰীৰ লগত কিবা কাৰণত অসন্মতি হ'ব পাৰে। ভাল সম্পৰ্ক বজাই ৰাখক, অন্যথা ইয়াৰ নেতিবাচক প্ৰভাৱ আপোনাৰ ব্যৱসায়ত পৰিব। চাকৰিত যিকোনো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিলে কোম্পানীটো লাভৱান হ'ব। ঘৰ আৰু পৰিয়ালক অগ্ৰাধিকাৰ দিলে সুখদায়ক পৰিৱেশ বজাই ৰাখিব পাৰিব। প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰাৰ পৰিৱৰ্তে যুৱক যুৱতীসকলে নিজৰ পৰিয়াল আৰু কেৰিয়াৰত মনোনিৱেশ কৰিব লাগিব। অনিয়মৰ বাবে গাঁঠি আৰু আঁঠুৰ বিষ বাঢ়িব পাৰে। গধুৰ আৰু নিমখীয়া খাদ্য খোৱাৰ পৰা বিৰত থাকক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ এই সময়ত গ্ৰহৰ অৱস্থান অতি ভাল হৈ আছে। যদি আপুনি পুনৰ কোনো স্থবিৰ কাম আৰম্ভ কৰে তেন্তে সেয়া নিশ্চিতভাৱে সম্পূৰ্ণ হ'ব। পাৰিবাৰিক সমস্যা সমাধানৰ ক্ষেত্ৰতো আপোনাৰ বিশেষ অৱদান থাকিব। কম্পিউটাৰৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ কেৰিয়াৰৰ আগুৱাই নিয়াৰ বাবে কৰা কঠোৰ পৰিশ্ৰম সফল হ'ব। আপুনি কোনো আত্মীয় বা বন্ধুক সহায় কৰিবলগীয়া হ'ব পাৰে, যাৰ বাবে কিছুমান কাম আধৰুৱা হৈ থাকিব পাৰে। গাড়ীখন আজি সাৱধানে চলাওক। অলপ অসাৱধানতাই ক্ষতিকাৰক হ'ব আৰু খৰচো বাঢ়িব পাৰে। ব্যৱসায়ত কিছু উত্থান পতন হ'ব, কিন্তু আপোনাৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰা আপুনি সমাধান বিচাৰি পাব। যদি আপুনি অংশীদাৰিত্ব যোগদান কৰাৰ পৰিকল্পনা কৰিছে তেন্তে নিশ্চিতভাৱে পুনৰ বিবেচনা কৰক। চাকৰি থকা বিষয়াসকলৰ সন্মুখত আপোনাৰ মতামতসমূহ পদ্ধতিগতভাৱে উত্থাপন কৰাৰ গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ সুখদায়ক আচৰণে ঘৰত ভাল পৰিৱেশ বজাই ৰাখিব পাৰিব। বিপৰীত লিংগৰ মানুহৰ লগত সামাজিকভাৱে মিলিত হ'লে আপোনাৰ সুনাম হেৰুৱাব পাৰে। শৰীৰত বিষৰ সমস্যা আজি দেখা দিব পাৰে, গতিকে ব্যায়াম আৰু আয়ুৰ্বেদিক বস্তু ব্যৱহাৰ কৰাটো উপযুক্ত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 1। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত হৈছে। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।